ভিন্ন জাতি জনজাতিৰ ৰহনীয়া বৰণীয়া কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ হৈ পৰে এখন দেশ বা এখন ৰাজ্য। জাতি উপজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ সম্প্ৰীতিৰে মুখৰিত হৈ থাকে সেই বিশাল ভূমি। ঠিক এনেকৈ আমাৰ এই অসম ভূমিত বসবাস কৰা পাহাৰ ভৈয়ামৰ সকলো জাতি উপজাতি আৰু জনজাতিয়ে আমাৰ অসমক এক সুন্দৰ সুষমা মাত্ৰা প্ৰদান কৰিছে। অসমৰ প্ৰতিখন গাঁৱতে সুন্দৰতা আৰু চহা জীৱনৰ প্ৰতিচ্ছবি ভিন্নতাৰে প্ৰতিফলিত হৈ আহিছে। প্ৰিয় দৰ্শক, আমাৰ কেন্দ্ৰযোগে প্ৰচাৰিত এ ডে ইন এ ভিলেজ নামৰ জনপ্ৰিয় অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকক আজি লৈ যাব বিচাৰিছো দৰং জিলাৰ পশ্চিম সীমান্তত থকা এখন বিশেষ গাঁৱলৈ। শেৱালি সুবাসেৰে ভৰা শাৰদী শৰতৰ এটি সুন্দৰ পোৱাত আমাৰ এয়া যাত্ৰা। গুৱাহাটীৰ পৰা শৰাইঘাট পাৰ হৈ বাইহাটা চাৰিআলিৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি আগবাঢ়িলো। বৰ্ণই পাৰ হৈ ডুমনি চকীৰ পৰা উত্তৰ দিশেৰে আমি আগবাঢ়িছো। আমাৰ লক্ষ্যস্থান ৰূপে ৰসে ভৰপূৰ এখন গাঁও, নামে যাৰ পৰিচয় সোণাপুৰ। হয়, 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰনদীৰ পূব পাৰত থকা ডুমনি চকী নামৰ ঠাইখনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত উত্তৰ দিশৰ এইখন এখন মনোৰম বিতুপন সুজলা সুফলা গাঁও। শৰৎ তুমি অনন্যা, শেৱালি ফুলৰ সুবাসে চৌপাশ আমোল মোলাই মন প্ৰাণ আলোড়িত কৰি তোলে। সন্ধিকাল শৰৎ, শাৰদী ৰাণী শৰৎ, ৰাণী তুমি সৰ্বশ্ৰেষ্ঠ মায়াবী শৰৎ। নমস্কাৰ, মই ফেন্সি ৰাজকুমাৰী আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এ ডে ইন এ ভিলেজ। আজি অনুষ্ঠানৰ বাবে আমি উপস্থিত হৈছোহি দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰ অন্তৰ্গত সোণাপুৰ নামেৰে এখন ঠাইত। আহকচোন বেছি পলম নকৰি আমি গাঁৱৰ ভিতৰলৈ সোমাই যাওঁ। এই সোণাপুৰ গাঁৱৰ চাৰিসীমা এনেধৰণৰ: পূবে ননৈ নদী, পশ্চিমে বৰনদী, উত্তৰে গোপালপুৰ আৰু দক্ষিণে ডুমনি চকী। প্ৰায় 5টামান চুবুৰী মিলি এই সোণাপুৰ নামৰ বৃহৎ অঞ্চলটো পৰিচিত। সমগ্ৰ অঞ্চল সামৰি প্ৰায় 1000 জনসংখ্যাৰে পৰিপূৰ্ণ এই অঞ্চলৰ 80% লোকে কৃষি কৰ্মৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। গাঁওখনৰ চাৰিওদিশে থকা খেতি পথাৰসমূহত গাঁওবাসীয়ে বছৰটোৰ বাৰিষা আৰু খৰালি কালত কৃষি কৰ্ম কৰি নিজৰ ঘৰখনৰ লগতে অঞ্চলটোকো সমৃদ্ধিশালী কৰি তুলিছে। এতিয়া মোৰ লগত আছে সোণাপুৰ গাঁৱৰ এজন সন্মানীয় ব্যক্তি শ্ৰীযুত গিৰীশ চন্দ্ৰ বৰদলৈ। আহকচোন তেখেতৰ লগত কিছু কথা পাতো। নমস্কাৰ। পোনপ্ৰথমে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ প্ৰথমটি প্ৰশ্ন হৈছে, এই সোণাপুৰ নামটো ক'ৰ পৰা আহিল? এইটো অঞ্চল আচলতে সময়ত 3খন নদীৰ এটা সংগমস্থল, 3খুটি মুখ হিচাপে এতিয়া জনাজাত। ইয়ালৈ আচলতে বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই এইখন তেনেই শস্য চামল অতি ভোগৰ ঠাই, আৰু মই ভবাত আমাৰ পূৰ্বপুৰুষসকলে তেনেকুৱা এখন ঠাইত বাস কৰিব পাৰি সোণাপুৰ নামটো তেওঁলোকৰ মুখে মুখে আহি গ'ল। হয় হয়, আমি এই গাঁওখনৰ ইতিবৃত্তৰ বিষয়ে জানিব বিচাৰিছোঁ। বাৰু, এইখন গাঁও এসময়ত ইংৰাজৰ সময়তে 3খুটি মুখ ঠাইখিনি আচলতে এখন বাণিজ্যিক ঠাই আছিল। যিহেতু 3খন নদী লগ হৈ ব্ৰহ্মপুত্ৰত পৰিছিল, শুৱালকুছি এৰিয়াৰ পৰা ডাঙৰ ডাঙৰ মাৰনাৱেৰে ইয়ালৈ বেপাৰ বাণিজ্যত মানুহবিলাক আহিছিল। আৰু আমাৰ পূৰ্বপুৰুষসকলেও এই ঠাইত বিভিন্ন ধৰণৰ খাদ্য শস্য উৎপাদন কৰিছিল। আৰু ইমানেই বেছি মাছৰ উভৈনদী আছিল, সেইখন এখন বিল হিচাপে স্বীকৃত হৈছিল ঘাগৰা নদীখন। আৰু তাৰ পৰা গোটেই এই অঞ্চলত বিভিন্ন ঠাইলৈ মাছৰ ব্যৱসায় এটা বৰ সুন্দৰকৈ উঠিছিল। বৰং জনা যায় যে ইংৰাজে ইয়াত এটা চকী তৈয়াৰ কৰিছিল। তেওঁলোকে বৰং আমাৰ পথৰুঘাটৰ ৰণৰ সময়ত
মিলিটাৰীবিলাক ডুমুনিচুকীৰ পৰা ইয়াতে আহি জিৰণি লৈছিল গতিকে সেই ঐতিহ্যৰে আমি সেইখিনি ঠাই আমাৰ এখন বৰ ৰাজহুৱা অনুষ্ঠান আৰু অতি পুৰণা গছ গছনিৰে এতিয়া আমাৰ শিৱ মন্দিৰ এনেকৈ ধুনীয়া এখন অনুষ্ঠান হাইস্কুল এখন হৈছে তিনিমুখ প্ৰতি ঘৰৰ বাৰীত তামোল পাণ শস্য ফল মূল আদিৰে ভৰপূৰ এই গাঁওখনৰ ঘৰে ঘৰে আছে একোটিকৈ মাছ পালন কৰা খাল বা পুখুৰী হাঁহ পাৰ ছাগলী গৰু ইত্যাদি ৮০% জনসাধাৰণ যদিও কৃষি কৰ্মৰ লগত জড়িত তথাপি শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলটো যথেষ্টখিনি আগবঢ়া এইখন হৈছে বৰদলৈ চুবুৰীৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় আৰু এইখন তিনিহুটিমুখ উচ্চ মাধ্যমিক বিদ্যালয় এই দুখন বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি বহু সংখ্যক ব্যক্তিয়ে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ চাকৰিত নিয়োজিত হৈ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে বৰ্তমানেও এই সোণাপুৰৰ বহু ল'ৰা ছোৱালীয়ে সুশিক্ষাৰে শিক্ষিত হৈ বিদেশতো বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে এতিয়া মোৰ লগত উপস্থিত আছে সোণাপুৰ গাঁৱৰ এজন উদীয়মান যুৱক নীতিশ ভাৰদ্বাজ আহকচোন তেখেতৰ লগত কিছু কথা পাতো নমস্কাৰ পোনপ্ৰথমে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো মোৰ নাম নীতিশ ভাৰদ্বাজ হয় মই IIT গুৱাহাটীত বৰ্তমান PhD কৰি আছোঁ হয় আৰু ইয়াৰ আগতে মই MTech কমপ্লিট কৰিলোঁ IIT ৰুৰকিৰ পৰা আৰু কিছুদিন NIT শিলচৰত মই এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপেও কাম কৰি আছিলোঁ আৰু এই গাঁৱতে মই মোৰ ককা আইতা তেওঁলোকৰ কোলাতে শিক্ষাৰ প্ৰথম আগবঢ়াইছিলোঁ খোজ আৰু ইয়াতে মই শিক্ষা গ্ৰহণ কৰা প্ৰথম মই ভাবোঁ যে আৰম্ভণিতে যদি আমাৰ গাঁথনিটো মজবুত কৰি লোৱা হয় পাছলৈকে আমাৰ ইজি হৈ যায় সহজ হৈ যায় গোটেই ৰাস্তাটো তো সেই পৰিৱেশটো মই আমাৰ গাঁৱত বৰ ধুনীয়াকৈ পাইছিলোঁ অকল পৰিয়াল বুলিয়ে নহয় অকল আমাৰ গাঁওবাসীৰ পৰাও সেই উৎসাহ এতিয়াও পাই আহি আছোঁ বিগত কিছু বছৰত শৈক্ষিক দিশত আমাৰ গাঁৱৰ বহুতো আগবাঢ়িছে আৰু প্ৰথমতে স্বাধীনতাৰ পাছতে কিছু আমাৰ ইয়াতে মহাবিদ্যালয় বা বিদ্যালয়ৰ অলপমান অসুবিধা আছিলে যদিও এতিয়া বৰ্তমান প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ বিদ্যালয়ো বহুত কেইখন স্থাপন হৈছে তাৰ পৰা উত্তীৰ্ণ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলে এতিয়া বৰ্তমান বহু চৰকাৰী বেচৰকাৰী অনুষ্ঠানত কাম কৰি আছে নিজৰ ব্যৱসায়ো কৰি আছে সেইদৰে নিজৰ ৰাষ্ট্ৰ গঠনত নিজৰ বৰঙণি আগবঢ়াই আহি আছে শস্য শ্যামলা ভোগ্য ভোজ্য দৈপৰে নদন বদন খ্যাতি সম্পন্ন এই সোণাপুৰ এখন প্ৰকৃতিৰ মনোৰম বিতোপন ভূমি ঘৰে ঘৰে জীৱ জন্তু ফলে ফুলে জাতিষ্কাৰ এই গাঁওখনত প্ৰৱেশ কৰি আমি এজন চহা কুটিৰ শিল্পৰ লগত জড়িত লোকক লগ পাইছিলোঁ দৰ্শকসকল এতিয়া আমি উপস্থিত আছোঁ সোণাপুৰ গাঁৱৰ কুটিৰ শিল্পী এজনৰ ঘৰত আহকচোন আমি সোমাই যাওঁ দৰ্শকসকল এইখন গাঁৱৰ প্ৰায়ভাগ লোক কুটিৰ শিল্পৰ লগত জড়িত এতিয়া মোৰ লগত উপস্থিত আছে এজন কুটিৰ শিল্পী ধীৰেশ শৰ্মা আহকচোন তেখেতৰ লগত কিছু কথা পাতো নমস্কাৰ প্ৰথমতে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ প্ৰথমটি প্ৰশ্ন হৈছে আপুনি এই কামৰ লগত কেতিয়াৰ পৰা জড়িত হ'ল মই এই কামৰ লগত জড়িত হ'লোঁ ক্লাছ 5-6 পঢ়া মানৰ পৰা মই জড়িত হৈছোঁ তেতিয়া দিনত তাৰমানে হাতৰ কাম লগা আছিলে গতিকে হাতৰ কাম মোৰ দেউতাই বাঁহ কামৰ একো নাজানে যাৰ কাৰণে কিনিবৰ কাৰণে আমি আৰ্থিকভাৱে দুৰ্বল সেইটো কাৰণে মই নিজে কিবা কিবি চেষ্টা কৰিছিলোঁ তেতিয়াৰ পৰা তাৰমানে মোৰ আৰম্ভণি মানে আপোনাৰ সৰুৰ পৰা মানে এটা ইচ্ছা আছিলে নহয় জানো তেতিয়াৰ পৰা আপুনি আৰম্ভণি কৰিলে হয় আপুনি বাঁহ বেত ক'ৰ পৰা আনে আৰু কেনেকৈ আপুনি বনাই অলপ ক'বচোন বাঁহ বেতটো আমাৰ নিজৰে আছে যথেষ্টখিনি বাঁহ বেত আছে তাৰ পৰা এনেকৈ কামটো কৰি থাকোঁ মই আপোনালোকে কি কি বনায় অলপ ক'ব মই সচৰাচৰ
চালনীটো বনাওঁ আৰু ছিজনৰ বিচনীটো বনাওঁ। তাৰ মাজতে সৰু সুৰা কিবা ইটো সিটো বনাওঁ, মই ডাঙৰ বস্তুবিলাক নবনাওঁ। তাৰপিছত এইবিলাক কামৰ মাজতে কেতিয়াবা মোৰ নিজৰ তাৰমানে মনৰ আনন্দ ফূৰ্তিৰ কাৰণে, মনোৰঞ্জনৰ কাৰণে তাৰমানে মই এইবিলাক বস্তু বনাওঁ। কাৰণ মই যিহেতুকে অকলে এইবিলাক কামত ব্যস্ত থাকোঁ, সেইটো কাৰণে মই এইবিলাক বনাই অলপ মানে মই মনত আনন্দ লওঁ। এয়া ইমান ধুনীয়াকৈ দেখিছোঁ। এই চৰাইটো কি বনাইছে অলপ দেখাবচোন। এই চৰাইটো হৈছে বাঁহৰ মূৰা কাটি কাটি বনাইছোঁ। হয়, অলপ ওচৰত আনি দেখাব। হয়, এই চৰাইটো বাঁহৰ মূৰা কাটি বনাইছোঁ। ইয়াত এইটো পাৰ বা হাঁহৰ যিকোনো পাখি হ'লে হয়, ঠেংবিলাক এইবিলাক তাঁৰ লগাই দিছোঁ। এইডাল হৈছে গছৰ ডাল। গছডাল হৈছে আমাৰ যে কথন্দা ফুল, কথন্দা ফুলৰ এইডাল এইডাল হয়, ডালৰ। গতিকে তাক এনেকৈ লগাই দিছোঁ। এইটো বুজি পাইছে, এইটো গছৰ মূৰা। গতিকে ইয়াক এনেকৈ সজাইছোঁ। ৰং ব্যৱহাৰ কৰোঁ। গতিকে এইটো বিভিন্ন ৰং হ'লে হয়, ফেব্ৰিক কালাৰ হ'লেও হয়, আৰু বেলেগ কিবা ৰং হ'লেও কথা নাই, খালী ৰংটো মিলাই দিব লাগিব আৰু। মানে আপুনি ইচ্ছামতে আপুনি ৰং ব্যৱহাৰ কৰিব পাৰে। আৰু এইবোৰ দেখাবচোন, এইবোৰ কি বনাইছে, ইমান ধুনীয়াকৈ বনাই ৰাখিছে। আচ্ছা, এইবিলাক হৈছে বাঁহৰ চুঙা। এই চুঙাবিলাক তাৰমানে মই এনেকৈ বিচনীত লগাই দিওঁ, এইটো সেইটো। আচ্ছা, এইবিলাক হৈছে আমি বিচনীৰ মানে ছাইডত লগাওঁ, এইটো মোটা বুলি কওঁ আমি। এইবিলাক আমি এনেকৈ লগাই দিওঁ। এইটো এটা শুকান নাৰিকল, চিনিয়ে পাইছে? হয়, গতিকে এই নাৰিকলবিলাক ধৰ এতিয়া নাৰিকলৰ গছৰ তলত এতিয়া আমাৰে আছে, খাবৰ কাৰণে নাৰিকলে নাপায়। গোটেই এইবিলাক কিবা কিবি আৰু তাৰমানে মই এইবিলাক দেখা পালে মোৰ মনত পটককৈ কিবা কিবি আহি যায়। কেতিয়াবা সময় নাপাওঁ দেই বনাবৰ কাৰণে। তাৰপিছত এইটো বস্তুটো দেখা পাই মই ভাবিলোঁ এইটো হৰিণাৰ মুখৰ নিচিনা। ঠিক আছে, শিংকেইটা তাৰমানে আগৰ পৰাই আছিলে, মই ইয়াক বুটালি আনি তাৰমানে এই এনেকৈ বনাই থৈছোঁ। বহুত ব্যস্ততাৰ মাজত তাৰমানে এইবিলাক এই মনত আহি থাকে, ক'ৰবাত কিবা দেখা পালেও তাৰমানে সেইটো কিবা নিচিনা দেখা পাই যাওঁ মই তাৰমানে। সেনেকুৱা আৰু কেতিয়াবা এনেকুৱা তাৰমানে মই বাঁহৰ তলত গ'লেও, মই বাঁহৰ মূৰা দেখিলেও মই সেই বস্তুটো মনত কিবা এটা মই তাৰমানে ভাবি লওঁ, আহি যায় মোৰ। মই সেনেকৈ তাৰমানে মই বাঁহ কাটিব যাওঁতে তাৰমানে মই এইবিলাক বস্তু বুটালি আনো, সেনেকৈহে কৰিছোঁ। কিন্তু মই অনবৰত এই বস্তুটো কৰি থকা নাই। তাৰমানে মোৰ মেইন বস্তু হৈছে এই বস্তুটো বোৱাটো, কাৰণ এইটোৰ পৰা মই তাৰমানে নিজে আৰ্থিক যিটো চলা, সেইটো তাৰমানে মই ডেইলি পাওঁ। আৰু এই বস্তুটো তাৰমানে মই কেতিয়া পাওঁ মোক ঠিকনা নাই, পাম এইটো পাই যাওঁ। মই পাইছোঁ আগতে, তাৰমানে মোৰ এই মেলাবিলাকত তেতিয়া মই একেলগে পাই যাওঁ। প্ৰবাদ মতে ব্ৰিটিছ ৰাজকালতে বৰনদী আৰু দিগ্গজ পুৰণা ননৈ নদীয়ে পৰশ বৰ্ধিত কৰা ভূমিখণ্ড হৈছে সোণাপুৰ। ইয়াৰ পশ্চিম প্ৰান্তৰে বৈ যোৱা তিনি নদীৰ ত্ৰিবেণী সংগমস্থলী হৈছে তিনিসুঁতি মুখ। একালত দৰং কামৰূপ জিলাৰ বেহা বেপাৰৰ কেন্দ্ৰস্থল আছিল এই তিনিসুঁতি মুখ। সোণাপুৰৰ এই তিনিসুঁতি ঘাটতে ব্ৰিটিছ ৰাজে জিৰণিৰ বাবে ডাক বঙলা স্থাপন কৰিছিল। তিনিসুঁতি মুখৰ গছ গছনিৰে ভৰা এই বিশাল জংঘল বা জাৰণিখনত তাহানিতে হাতী, বাঘ, ভালুক, হাপা, শিয়াল আদি জীৱ জন্তুৱে মুক্ত বিচৰণ কৰিছিল। বৰ্তমানেও এই জংঘলখনত বনৰীয়া গাহৰি, শহা, বান্দৰ, শিয়াল, হাপা ইত্যাদি জীৱ জন্তুৰ লগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে বাস কৰে। বিতুপন এই তিনিসুঁতি মুখ বৰ্তমান এখন বনভোজৰ বাবে আকৰ্ষণীয় স্থল। লগতে এই তিনিসুঁতি মুখত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। বিভিন্ন ভৌতিক উপকাহানীৰ লগত জড়িত এই তিনিসুঁতি মুখ অদূৰ ভৱিষ্যতত এখন সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এইটো হৈছে তিনিসুঁতি মুখৰ শিৱ মন্দিৰ। জয়াল অথচ সুন্দৰ এই পুৰণি মন্দিৰটোৱে সোণাপুৰ গাঁৱৰ শাক্তধৰ্মী লোকসকলৰ একমাত্ৰ মিলনস্থলী। সোণাপুৰৰ একমাত্ৰ এই শিৱথান বা দেৱালয়খনত বছৰটোত বিভিন্ন পূজা পাতলৰ লগতে মহা শিৱৰাত্ৰি আৰু শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। তিনিসুঁতি মুখৰ যিটো কাহিনী, ইয়াত মাছ কাছ জীৱ জন্তু তেও ভূত এইবিলাকৰ এখন ৰম্য ভূমি আছিল। চমুকে কৈছোঁ, ইয়াতে
বেহাৰতলিত ভালুকে কাণছিল, খোজকাঢ়িব নোৱাৰি। বাঘে ইয়াত বিচৰণ কৰিছিল, মুক্ত বিচৰণ কৰিছিল, গোহালিত গৰু মাৰিছিল। এইখন আমাৰ সোণাপুৰ গাঁও। এইখন গাঁও 4টা নদীৰ মুখত অৱস্থিত। 4টা নদী এই গাঁওখনৰ ওপৰেদি বৈ যায় আৰু এই 4টা নদীৰ যিমানবিলাক মাছ মগৰ আছিল ইয়াতেই তেওঁলোকৰ কালি হয়। শিহু, ঘৰিয়াল, বহুত পানীত থকা জীৱ ইয়াতে দেখা পোৱা গৈছিল। কিন্তু ইয়াৰে এটা প্ৰতিচ্ছবি হিচাপে এই তিনিসুঁতি মুখখন ঐতিহ্য এইখন সেই কাহানিৰ আটা পিটাৰ দিনৰে ইয়াতেই অস্থায়ী শিবিৰ এটা পাতিছিল ইংৰাজে। আৰু এনেকুৱা জলাশয় অৰণ্য আছিল যিয়ে যেতিয়া তাৰমানে আক্ৰমণ কৰিছিল তেতিয়া এইখন গাঁৱত মানুহ আহিব পৰা নাছিল, কাৰণ কোনো পথৰ যোগাযোগ নাছিল। সোণাপুৰ গাঁৱৰ মহিলাসকলক লগ পাই আমি আপ্লুত হৈ পৰিলোঁ। ঘৰৰ বিভিন্ন ধৰণৰ কাম কাজৰ লগতে তেওঁলোক ৰন্ধন প্ৰক্ৰিয়া, কাপোৰ বোৱা, পিঠা পনা বনোৱা ইত্যাদি কামত সিদ্ধহস্ত। বৰদলৈ চুবুৰী কেইগৰাকীমান আয়তীয়ে পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে। আহকচোন তেখেতসকলৰ লগত কিছু কথা পাতোঁ। নমস্কাৰ বাইদেউ। পোনপ্ৰথমে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছোঁ ইমান ধুনীয়াকৈ আপোনালোকে পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে। কিনো বনাইছে অলপ দেখাব। এয়া নাৰিকল দিয়া পিঠা বনাইছোঁ, হয়। এয়া লাড়ু বনাইছোঁ, হয়। তাৰপিছত এনেকৈ বনাই আছোঁ। আজৰি টাইমত আমি মহিলা এনেকৈ বনাই থাকোঁ। তাৰপিছত আলহী আহিলে আলহীক দিওঁ। এতিয়া পূজা আহিছে, পূজাত আলহী আহিব, এনেকৈ পূজাৰ কাৰণে আয়োজন কৰিছোঁ। এনেকৈ আৰু মানে গাঁৱৰ মহিলাসকল মিলি আপোনালোকে মানে বনোৱা যায়, মানে কিবা উৎসৱ পাৰ্বণ হ'লে আমি অনুষ্ঠান এইবিলাক কৈ দিয়ে আৰু বনাই ন। এয়া পিঠাগুৰি কৰিছে ন, পিঠাগুৰি কৰিছে আৰু আপোনালোকে ঢেঁকীতে খুন্দে চাগে। আপোনালোকৰ কিমান সময় লাগে বাৰু বনাওঁতে? এইবোৰ দেখিছোঁ তিল পিঠা হওক, নাৰিকল পিঠা হওক, কিমান টাইম লাগে বাৰু বনাওঁতে? লাগে 2 ঘণ্টামান সময় লাগে ন। হয়, গোটেই মহিলাসকল মিলিয়ে বনায়? মহিলাসকল মিলিয়ে। আৰু কি কি পিঠা বনায় ইয়াৰ বাহিৰেও আপোনালোকে? খিলা পিঠা, তাৰপিছত এটা আছে লাড়ু পিঠা বনোৱা যায়, তেল পিঠা বনোৱা যায়, তিল পিঠা এনেকৈ বনোৱা যায়। পিঠা আছে বনোৱা যায়। আজি এইখিনিয়ে বনাইছোঁ। এই মহিলাসকল অকল কৃষি কৰ্ম, ঘৰুৱা কাম কাজ বা ৰন্ধা বঢ়াতে ব্যস্ত নহয়। তেওঁলোক দৰঙৰ হেৰাই যোৱা কিছু সংস্কৃতিৰ লগতো জড়িত হৈ আহিছে। দৰ্শকসকল, এতিয়া মই উপস্থিত আছোঁ সোণাপুৰ বৰদলৈ চুবুৰীৰ এটা নামঘৰত। তেখেতসকল এতিয়া সাজু হৈছে নাম প্ৰসংগ কৰিবলৈ। আহকচোন আমি উপভোগ কৰোঁ। প্ৰথমতে ৰাইজক আমি কৰোঁ নমস্কাৰ। ফুলে পাতে জাতিষ্কাৰ, প্ৰথমতে ৰাইজক আমি কৰোঁ নমস্কাৰ। গোলাপৰে পাহি ফুলে পাতে জাতিষ্কাৰ, গোলাপৰ দুপাহি ফুলে পাতে জাতিষ্কাৰ। গোলাপৰ থৰ পাহিয়ে ফুলে পাতে জাতিষ্কাৰ, প্ৰথমতে ৰাইজক আমি কৰোঁ নমস্কাৰ। শিৱ গোসাঁই আহিছে, ডুবৰু বজাইছে, শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে। শিৱ গোসাঁই আহিছে, ডুবৰু বজাইছে, শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে।
দৰ্শকসকল এতিয়া উপভোগ কৰোঁ আহক কুমাৰী ছোৱালীয়ে পৰিৱেশন কৰা শীতলা নাম। সোণাপুৰ গাঁৱত ব্ৰাহ্মণ, নাথ, কলিতা আৰু কিছু সংখ্যক মুছলমান লোকে অতীজৰে পৰা সমিল মিলে বাস কৰি কৃষি, শিক্ষা, সংস্কৃতি, খেলা ধূলা, আধ্যাত্মিক বাতাবৰণৰে অঞ্চলটোক জাকত-জিলিকা কৰি ৰাখিছে। এই গাঁওখনৰ আৰ্থ সামাজিক বিষয়ে আমি জানিব বিচাৰোঁ। হয় হয়, আমাৰ আচলতে এই বৃহত্তৰ সোণাপুৰ অঞ্চলত ৮০% মানুহে প্ৰায় কৃষিজীৱী। আমাৰ আপোনালোকে দেখিবলৈ পাব আমাৰ এতিয়াও গোটেই পথাৰবিলাক কৃষিৰে ভৰ্তি হৈ আছে। গতিকে আমাৰ বেছিভাগ মানুহে ইয়াতে কৃষি কাৰ্য কৰে, তেনেকৈ আমাৰ জীৱন নিৰ্বাহ কৰে। তাৰ উপৰিও বাকী যি আমাৰ ২০% মানুহ আছে, এতিয়া তেওঁলোকে বিভিন্ন সময়ত মীন পালনকে আদি কৰি এই হাঁহ বা গৌ পালন বা ছাগলী পালন ইত্যাদিকে বিভিন্ন আঁচনি হাতত লৈছে। তাৰোপৰি আমাৰ আৰু এটা সৌভাগ্যৰ কথা, আমাৰ যিহেতু গুৱাহাটীখন ওচৰতেই, গুৱাহাটী চিটিখন, সৰহ সংখ্যক ল'ৰা ছোৱালী এতিয়া যিসকলে চৰকাৰীভাৱে কৰ্মবৃত্তি পোৱা নাই, তেওঁলোকে আমাৰ গুৱাহাটীত গৈ বিভিন্ন কোম্পানীৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। এইটো হৈছে সোণাপুৰৰ বৰদলৈ চুবুৰী সাহিত্য সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ শ্বহীদ স্মৃতি সংঘ। মই এই গাঁওখনৰ বিষয়ে সাংস্কৃতিক দিশটোৰ বিষয়ে জানিব বিচাৰোঁ। আমাৰ এই বৃহত্তৰ সোণাপুৰ অঞ্চলটোৱে আচলতে বহুত আগৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰত বহুত উন্নত। গোটেই বৃহত্তৰ এৰিয়াই মানে আগতে বহুত নাম লৈছিলে আমাৰ সোণাপুৰৰ। বিশেষকৈ আমাৰ ইয়াতে ওজাপালি আছে, বিয়া সজা, যাত্ৰা পাৰ্টি আছিলে। যাত্ৰা পাৰ্টিটো বহুত বিখ্যাত, আমিও কৰিছোঁ কিবা কিবি। তাৰপিছত আৰু নাম আছে, নাগাৰা নাম আছে, দল আছে। আমাৰ মহিলাসকলৰ নাম ৩-৪টামান তেওঁলোকৰ দল আছে। এনেকৈ আৰু আমিও বৰ্তাই ৰাখিছোঁ যিমানখিনি পাৰি। আমি আগতে পৌৰাণিক নাটকবিলাক কৰিছিলোঁ, আমি কৰিছিলোঁ। তাৰপিছত এতিয়া অৱশ্যে সামাজিক নাটকো মাজে মাজে হৈ থাকে আমাৰ বছৰত এখনকৈ এনেকুৱাকৈ। বা গান বজনাততো আৰু বহুতেই আগবাঢ়ি গৈছে ল'ৰা ছোৱালী। আজি বিষাদ পুতা ভাবাগে কুঞ্জ বলে বৃন্দাবনে গাঁও মানে একতাবোধ, গাঁও মানে মৰম চেনেহ। গাঁৱক বাদ দি আমাৰ অসমৰ জাতীয় জীৱনৰ কথা ভাবিবই নোৱাৰি, নহয় জানো? গোটেই দিনটো আজি এই গাঁওখনত সময় অতিবাহিত কৰি খুবেই ভাল লাগিল। কিন্তু মই এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। অহা খণ্ডত আকৌ এখন নতুন গাঁৱৰ সৈতে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এ ডে ইন এ ভিলেজ।